হয় ৰাজদীপ চক আজিৰ যেহেতু বাজেটলে সমগ্ৰ ৰাজ্যবাসী যেহেতু অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে আজি অসম চৰকাৰে কেনেধৰণৰ বাজেট আজি দাখিল কৰিব আৰু ডিব্ৰুগড়তো এই বিষয়লৈ যথেষ্ট চৰ্চা চলিছে যে এই বাজেটখন নিৰ্বাচনমুখী হ'ব নে কেনেধৰণৰ হ'ব সেইলৈ যথেষ্ট চৰ্চা চলিছে আৰু বৰ্তমান মই উপস্থিত আছোঁ ডিব্ৰুগড়ৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী অৰুণ জৈন মই তেখেতৰ লগত মই উপস্থিত আছোঁ আৰু বাজেটৰ সন্দৰ্ভত তেখেতৰ যথেষ্টখিনি পোৱাৰে পৰা তেওঁ যথেষ্টখিনি দৃষ্টি নিক্ষেপ কৰি আছে কেনেধৰণৰ তেওঁ বাজেটখন হ'ব এইবাৰ গতিকে মই তেওঁৰ কাষলৈ গৈছোঁ যিহেতু এইবাৰ কিছু সময়ৰ পিছতে যিহেতু বিত্তমন্ত্ৰীয়ে ৰাজ্যৰ বাজেট যিহেতু দাখিল কৰিব গতিকে কি আশা কৰিব এই বাজেটখন কেনেধৰণৰ হোৱাটো আপোনালোকে বিচাৰিব বা এই বাজেটখনক লৈ নিৰ্বাচনক কেন্দ্ৰিক বাজেট হ'ব নে কেনেধৰণৰ আশা কৰিছে আপোনালোকে নাই বাজেট প্ৰত্যেক বছৰে আহে আৰু আহিয়ে থাকিব আৰু বাজেটত চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনিবিলাকৰ ঘোষণা কৰা হয় আৰু আঁচনিবিলাক চৰকাৰে ৰূপায়নো কৰে সেইবিলাক কিন্তু মোৰ মানে দৃষ্টিত এটা সদায় দেখা যোৱা যায় যে চৰকাৰী যিবিলাক আঁচনিবিলাক আছে সেইবিলাক ঠিকমতে সেইবিলাক মানে হেৰি লাগিছে নাই মানুহবিলাকে তাক পাইছে নাই যেনেকৈ আপুনি ভাবি লওক আজি ৰাস্তাৰ এটাই যদি আমি কথা কোৱা হয় বা যিকোনো বাজেট এটা যিকোনো আঁচনি এটা যদি আহে সেইটো উন্নতিৰ কাৰণে বা হেৰিৰ কাৰণে সেইবিলাক মনিটৰিং কৰা মানে মানুহ নাথাকে বা চৰকাৰৰ ফালৰ পৰা যি ধৰণে মনিটৰিং হ'ব লাগে সেইটো হিচাপত মনিটৰিং নহয় আৰু যিমান পইচা খৰচ কৰা হয় সেই হিচাপত সেই বস্তুটো মানে আমি তাৰ লাভটো নাপাওঁ তে চৰকাৰে এটা এনেকুৱা এটাও বাজেটত এটা বস্তু এটা আনিব লাগে যাতে এইবিলাক যিমান আঁচনিবিলাক আছে সেইবিলাক ভালকৈ মানে ৰূপায়ণ হৈছে নাই ৰাইজে সেই বস্তুবিলাক লাভ পাইছে নাই সেইবিলাকো চাব লাগে আৰু লগতে এটা ব্যৱসায়ী হিচাপত মই এটা কথা ক'বলৈ খুজিছোঁ যে চৰকাৰে লাগিলে সেইটো কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক আজিৰ দিনত মধ্যবৰ্গীয় যিবিলাক মানুহবিলাক আছে তেওঁলোকৰ কাৰণে যিটো আমাৰ দৃষ্টি হৈছে যে চৰকাৰে সেইবিলাকক মানে চোৱা নাই মধ্যবৰ্গীয় লাগিলে তেওঁ চাকৰিয়াল হওক বা তেওঁ ব্যৱসায় কৰা মানুহ হওক বা যিকোনো হওক মধ্যবৰ্গীয় মানুহবিলাকে এতিয়া বহুত বিপদত আছে চৰকাৰী যিবিলাক টেক্সবিলাক আছে সেইবিলাকো আগতকৈ বহুত বাঢ়ি গ'ল মূল্যবৃদ্ধি আপোনালোক জানে কিমান বাঢ়ি আছে তো সেইটো হিচাপত মধ্যবৰ্গীৰ কাৰণে চৰকাৰে কি ৰাখে আজি এজ এ বিজনেছমেন এটা ব্যৱসায়ী হিচাপত আমাৰ বিজনেছবিলাকত প্ৰত্যেকটা বিজনেছত মানে বহুত ডাঙৰ সমস্যাবিলাক হৈ আছে যে ডাঙৰ কোম্পানীবিলাক আহি গ'ল কোম্পানীবিলাকহে কাম কৰি আছে ডাঙৰ মানুহবিলাকে কাম কৰি আছে আমি সৰু ব্যৱসায়ী হিচাপত প্ৰত্যেকটা ব্যৱসায়ী মাৰ খাই আছে ঠিক আছে আজি ভাবি লওক ডাঙৰ মলবিলাক আহি গ'ল সৰু দোকানবিলাকত নচলা হৈছে তেওঁলোকৰ ঘৰ নচলা হৈছে চৰকাৰৰ কিন্তু এইটোৰ প্ৰতি কোনো মই দৃষ্টি দেখা নাই যে আজি ভাবি লওক আপুনি প্ৰত্যেকটা বস্তু যেনেকুৱা ৰিলায়েন্সৰ নিচিনা মানুহবিলাকো পাচলি বিক্ৰী কৰে তে পাচলি বেপাৰীয়ে কি কৰিব আপুনি ৰিলায়েন্সে জুৱেলাৰী বিক্ৰী কৰে সৰু জুৱেলাৰী বেপাৰীবিলাকে মাৰ খাই গৈছে আজি ভাবি লওক আজি মই যদি মেখেলা চাদৰৰ ব্যৱসায়ী হওঁ মেখেলা চাদৰত আপুনি পাৱাৰ লুমটো ইমানেই বেছি বাঢ়ি গ'ল যে আমাৰ যিবিলাক থলুৱা যিবিলাক কাপোৰবিলাক আছে শুৱালকুছিৰ কাপোৰবিলাক আমাৰ বিক্ৰীবিলাক একেবাৰে কমি গ'ল আমাৰ টাৰ্ণঅভাৰ একেবাৰে কমি গ'ল